যোৱাকালি এটা নিউজ আহিছে, আমি সকলোৱে নিউজটো দেখিবলৈ পাইছোঁ। অসমৰ চিফ মিনিষ্টাৰ মহোদয় তেখেতে চিফ মিনিষ্টাৰ হোৱাৰ পিছতেই প্ৰথমটো সিদ্ধান্তত কি আহিছে, 2 লাখ নতুনকৈ চাকৰি দিব। কিন্তু এটা কথা আমি ভালকৈ বুজিব লাগিব যে এই 2 লাখ চাকৰি কেৱল এবছৰত দিম বুলি কোৱা নাই। এই 2 লাখ চাকৰি আগন্তুক আহিব লগা 5 বছৰত দিম বুলি কৈছে। আমি যদি সেই যোৱা বছৰ পেটাৰ্ণটো চাওঁ, সেইটো পেটাৰ্ণত চালে পৰীক্ষা দুবাৰ হোৱাৰ সম্ভাৱনা আছে। যদি দুবাৰ হোৱা সম্ভাৱনা হয়, আমি প্ৰথম ভাগটো আমি 2 বছৰ বা 3 বছৰ আমি ধৰি ল'ব পাৰোঁ, আৰু নেক্সট বছৰটোত আমি 2 বছৰ বা 3 বছৰ ঠিক তেনেকৈ ধৰি ল'ব পাৰোঁ। আৰু যদিহে আমি এনেকৈ ধৰণে ধৰি লওঁ, তাৰমানে আমাৰ হাতত আৰু এতিয়াও 1-1.5 বছৰ সময় আছেনে নাই এই পৰীক্ষাটোৰ কাৰণে। অৰ্থাৎ আৰু 2-3 মাহৰ ভিতৰতে কি আহিব, নটিফিকেশ্যনছ আহি যাব। আৰু 2-3 মাহৰ পিছত নটিফিকেশ্যন অহাৰ লগে লগে আমি বহুত বেছি সময় নাপাম, হয়নে? তো গতিকে এতিয়াৰ পৰা পঢ়াটো অলপ গুৰুত্ব সহকাৰে লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ল। কিয় ইম্পৰ্টেণ্ট হ'ল এতিয়াৰ পৰা পঢ়াটো? কাৰণ এই নটিছখন যেতিয়া আহিব, মানে মই কথাটো মেথছটো বুজাই দিছোঁ না, নটিছখন যেতিয়া আহিব, অহাৰ লগে লগে পঢ়াৰ ষ্টুডেণ্টৰ সংখ্যাটো বাঢ়ি যাব, হৈ গ'ল। আৰু তাৰ পিছত যেতিয়াই নেকি পৰীক্ষা ওচৰ চাপিব, তেতিয়া আৰু পঢ়াৰ সংখ্যাটো বাঢ়ি যাব। পৰীক্ষা কেনেকৈ হ'ব, কি পেটাৰ্ণত হ'ব, অহা 3 মাহত আমি গম পাই যাম। কাৰণ নটিফিকেশ্যনখন ওলালে তাত স্পষ্টকৈ উল্লেখ কৰিব যে পৰীক্ষা প্ৰিলিমছ মেইনছ এনেকৈ ধৰণে হ'ব নে আগতে হৈ থকাৰ ধৰণে হ'ব। যি ধৰণে হ'ব সেই ধৰণে আমি পৰীক্ষাটোত মানে বহিব লাগিব। এতিয়া আমাৰ উদ্দেশ্যটো কি? আমাৰ উদ্দেশ্যটো যিকোনো প্ৰকাৰে এটা চাকৰি লোৱা, হয়নে? আৰু এতিয়া কথাটো চিম্পুল হৈ আছে, একদম চিম্পুল হৈ আছে যে অহা 5 বছৰত 2 লাখ চাকৰি আহিব। ধৰি ল'লোঁ ইটো সিটোকে ডাবুল হ'ল, কিবা হ'ল, এনেকৈ ধৰণে গৈ 1.5 লাখটো আহিলে। 1.5 লাখ এনাফ হ'বনে? তো 1.5 লাখৰ ভিতৰত আমি এটা চাকৰি ল'ব লাগে। চব এটাহে লাগে, বেছি লাগে যেন তাতকৈ নালাগে। তাৰ কাৰণে আমাৰ হাতত 5 বছৰ সময় আছে। 5 বছৰ যদি কষ্ট কৰোঁ, 5 বছৰ কষ্ট কৰিলে আমি যদি চাকৰিটো পাছ কৰি ল'ব পাৰোঁ 5 বছৰ ভিতৰত, তাৰ পিছৰ জীৱনটো আমাৰ শান্তিকৰ হ'ব। যি কি নহওক লাগিলে এটলিষ্ট এটা প্ৰব্লেমৰ পৰাতো আমি হাত সাৰি যাম। ফাইনেন্সিয়েল কণ্ডিশ্যন, ছ'চিয়েল ষ্টেটাছ, মানুহৰ মুখৰ পৰা কথা শুনা, খুৰীদেউ মুখুৰীদেউ কিবা কিবিৰ পৰা ইটো শুনি থকা, এইবোৰৰ পৰাতো আঁতৰি যাম নে নাযাম? যদি তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে, নিজৰ পইচা যদি নিজৰ ওপৰত ভৰি দি থিয় হ'ব পাৰে, তেতিয়াহ'লে তাতকৈ ডাঙৰ কথা হ'ব পাৰে জানো? নোৱাৰে। তাতকৈ ভাল কথা হ'ব পাৰে জানো? নোৱাৰে। তো গতিকে এইটো এটা ডাঙৰ অপৰচুনিটি পাইছে ছোৱালীসকলে। আৰু সেই ছোৱালীসকলে যিমানটো কষ্ট অনুভৱ কৰে বা যিমানখিনি প্ৰব্লেম অনুভৱ কৰে, এটা কথা আমাৰ মানুহখিনিয়ে নাভাবে যে ল'ৰাসকলে তাতকৈ বেছি কষ্ট অনুভৱ কৰিব লগা হয়। কাৰণ ঘৰখনত ডাঙৰ হোৱাৰ লগে লগে গোটেই মানুহখিনিয়ে, গোটেই ফেমিলি মানুহখিনিয়ে ল'ৰাটো মুখলৈ চাব, ই ডাঙৰ হ'ল, ই এতিয়া আনি দেখাব, ই এতিয়া আনি খুৱাব, ৰিয়েলিটি হয়নে? তো ইয়াৰ পৰা এতিয়া আমি কিবা এটা বাচিব পাৰিম। মানে ঘৰখন কোনে চম্ভালিব? এতিয়া ল'ৰাটো চম্ভালিব, হয়নে? তো গতিকে গোটেই ঘৰখন যেতিয়া চম্ভালিবলৈ যোৱা যায়, মই যেতিয়া ঘৰখন চম্ভালিছোঁ, মই জানো, মই সেইটো ফিলিং বুজি পাইছোঁ। 1 টকা 2 টকা পইচাৰে ঘৰখন চম্ভালিব পৰা নাযায়। মা দেউতাই আমাক সৰুতে খং কৰে, মই দেখিছোঁ, পিটন দিয়ে। এনেই নিদিয়ে, তাৰ দিয়াৰ কাৰণ আছিলে, হয়নে? তাৰ কাৰণ বহুত আছিলে। গতিকে এটা অপৰচুনিটি পাইছোঁ যে এই অপৰচুনিটিটো আমাৰ নিজৰ জীৱনটো আমি সলনি কৰিব পাৰোঁ। আমি আছাম পুলিচৰ ড্ৰিম দেখিছোঁ, আমি আছাম পুলিচৰ চাকৰি ল'ব পাৰোঁ। আমি এডিআৰি ড্ৰিম দেখিছোঁ, আমি এডিআৰি চাকৰি ল'ব পাৰোঁ। আমি বেলেগ এটা ড্ৰিম দেখিছোঁ, আমি সেই ড্ৰিম চাকৰিটো আমি ল'ব পাৰোঁ। গতিকে এই অপৰচুনিটি দিয়াৰ পিছত এতিয়া আৰু আমি বেলেগ কিবা কৰি থকা প্ৰয়োজন আছে? এতিয়া আৰু এই মাহীদেউ পেহীদেউ বিয়া দহা সবাহ কৰাৰ প্ৰয়োজন আছে? মই কৈছোঁ 5 বছৰ দিন নালাগে, 2 বছৰ দিনো নালাগে, 1.5 বছৰ দিন নিজক লক কৰাচোন। 1.5 বছৰ দিন নিজকে আইচলেট কৰাচোন। মানে লকডাউনত যেনেকৈ লক কৰিছিলা কৰাচোন। নোৱাৰিবা নেকি কৰিব? 1.5 বছৰ দিন কৰা। 1.5 বছৰ দিন নিজকে লক কৰি এনেকৈ ৰাখা, কাকো চাব নালাগে। বাদ দিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ঘূৰা ফুৰা এইবিলাক বাদ দিয়া, ঠিক আছে। কিন্তু মাহীদেউ পেহীদেউ বাদ দিয়া, কোনো ৰিলেশ্যনশ্বিপ নিজৰ ফেমিলিৰ লগতো কথা পাতিবলৈ বাদ দিয়া। পাগল হ'ল বুলি ভাবিব দিয়া, একো প্ৰব্লেম নাই, হয়নে? পাগলেই হ'ল বুলি ভাবিবলৈ দিয়া। কিন্তু 1 বছৰ পিছত যেতিয়া তুমি বা 2 বছৰ পিছত যেতিয়া চাকৰিটো ওলাই আহিবা, গামোচাখন পিন্ধাবলৈ কোন আহিব প্ৰথমতে? আমুকে চাকৰি পালে বুলি খানাটো খাবলৈ কোন আহিব প্ৰথমতে? তো যিখিনি মানুহে তোক বেয়া পাইছিলে বা তোমাক বেয়া পাইছিলে যে ই মানুহটো দেখোন কাৰোকো নামাতে, কাকো বেয়া নাপায়, আমুকটো কিবা কিবি কিমান কি কথা কয়, খানাটো খাবৰ কাৰণে সিহঁতি প্ৰথম আহিব। মই কথাষাৰ কৈছোঁ, অন কেমেৰাত কৈছোঁ, হয়নে?
ৰেকৰ্ডিং হিচাপে কৈছোঁ তাৰ পিছতো আহিব তোমালোকে চিঞৰি চিঞৰি কোৱা তাৰ পিছতো আহিব নাহিব জানো গতিকে সেই দিনটোৰ কাৰ বেষ্ট দিন কিবা হ'ব পাৰে নোৱাৰে ন মই কৈছোঁ বেষ্ট ফিলিংছ ইন দ্য ৱৰ্ল্ড যেতিয়া নেকি তুমি ছাকচেছ হৈ ঘৰলৈ যাবা আৰু তোমাক যিয়ে নেকি পিছফালৰ পৰা বেয়া কথা কৈ আছিলে কিবা কিবি কৈ আছিলে সন্মুখত ক'বলৈ সাহস নকৰে আৰু সি আহিলৈ তোমাক আহিলৈ ক'বহি চাকৰিটো পালি বহুত ভাল পালোঁ মই তোক কিন্তু এইটো কথাত সহায় কৰি থৈছিলোঁ গতিকে এটা ডাঙৰ অপৰচুনিটি বিগেষ্ট অপৰচুনিটি ফৰ আছ হ'লে আৰু এই অপৰচুনিটি পোৱাৰ পিছত আমি অপৰচুনিটিটো হেৰুৱাব নালাগে যদি একবাৰ হেৰাই যায় আমি নাজানো আগন্তুক 5 বছৰ পিছত কাৰ চৰকাৰ আহিব আমি এইটো নাজানো যে আগন্তুক 5 বছৰ পিছত কেনেকৈ ধৰণৰ চৰকাৰে ভাবিব হয়নে ক'ব নোৱাৰি সময়ৰ লগত সকলোবোৰ সলনি হৈ যায় সময়ৰ লগত সকলোবোৰ ডিচিশ্যন চেঞ্জ কৰিব লগা হয় গতিকে হিমন্ত বিশ্ব শৰ্মা আকৌ আগন্তুক 5 বছৰ চিফ মিনিষ্টাৰ হ'লেও ডিচিশ্যন হয়তো বেলেগ ল'ব পৰা হ'বও পাৰে তো সেইটো কাৰণে আমি জানো যে 5 বছৰত আহি আছে এইখিনি সময়ত আমি ৰাখিব লাগে হৈ গ'ল ইয়াত এটা কথা মনত ৰাখিবলৈ ভাল যে হাৰ্ডৱৰ্কতকৈ কনচিষ্টেঞ্চিটো আমাক বেছিকৈ লাগিব মটিভেশ্যনতকৈ কনচিষ্টেঞ্চি বেছিকৈ লাগিব মটিভেশ্যন হৈ থাকিলে এসপ্তাহ পঢ়িম তাৰপিছত ডাউন কিন্তু কনচিষ্টেঞ্চি কি হ'ব লাহে লাহে গৈ থকা লাহে লাহে গৈ থাকোঁতে এদিন নহয় এদিন হ'বগৈ কিন্তু এতিয়া এইটো যদি ভুল কাম কৰি থাকোঁ নটিছ আহক তাৰপিছত পঢ়িম এডমিট কাৰ্ড আহক তাৰপিছত পঢ়িম জীৱনত আটাইতকৈ ডাঙৰ ভুল কাম সেইটোৱে আৰু আমি সেইটোৱে কৰোঁ মই নিজেই কৰিছোঁ মই টেট পৰীক্ষাত যদিও পাছ কৰিলোঁ মই পঢ়িবৰ কাৰণে কি কৰিছোঁ যে মই লাষ্ট সপ্তাহটো পঢ়ি দিম চিলেবাছ কমপ্লিট হৈ যাব লাষ্ট সপ্তাহটো পঢ়িছে কাইলৈৰ পৰা পঢ়িম সেই কাইলৈৰ পৰা পঢ়িম হয় নে নহয় চবৰে ক্ষেত্ৰত হয় কাইলৈ কেতিয়াও নাহে ডেট ইজ কমপ্লিটলি ট্ৰু গতিকে আজিৰ পৰাই ষ্টাৰ্ট কৰা হৈ গ'ল ডাঙৰ অপৰচুনিটি বিগেষ্ট অপৰচুনিটি আৰু এই অপৰচুনিটিটো হেৰুৱাব নালাগে হৈ গ'ল ঠিক আছে তেতিয়াহ'লে ল'ম নাইবা চাকৰি এবাৰ পাক্কা